আকৌ সভাপতি পতা ভঙাৰ খেল আৰম্ভ কংগ্ৰেছত। ভূপেন বৰাক সভাপতিৰ আসনৰ পৰা আঁতৰাবলৈ তৎপৰ এটা শিবিৰ। ভূপেন বৰাক লৈ কংগ্ৰেছৰ কোনটো লবি কিয় অসন্তুষ্ট হৈছে? ভূপেন বৰাক আঁতৰাবলৈ উঠি পৰি লগা লবিটোৰ নেতৃত্বত আছে কোন? 2014 চনৰ পৰা পৰাজয়েৰে ৰেকৰ্ড গঢ়া কংগ্ৰেছে এতিয়াও শিক্ষা ল'বই বিচৰা নাই। বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াতকৈ নিজৰ মাজতেহে যুঁজ দি সন্তুষ্টি লাভ কৰে প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাই। দিল্লীত ৰকিবুল হুছেইনে একাংশ বিধায়কৰে বৈঠকত বহি ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক সভাপতি পাতিব লাগে বুলি চলা চৰ্চাৰ অৱসান নহওঁতেই এইবাৰ পুনৰ চৰ্চালৈ আহিছে দলটোৰ আন এক লেতেৰা ৰাজনীতিৰ কথা। কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন বিধায়কে মিলি এইবাৰ সভাপতিৰ আসনৰ পৰা আঁতৰাব বিচাৰিছে দলটোৰ বৰ্তমানৰ সভাপতি ভূপেন বৰাক। খবৰ অনুসৰি এখন বিশেষ পত্ৰত ইতিমধ্যে চহীও কৰিছে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই। পিছে ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক সভাপতি পাতিবলৈ বিচৰা এই নেতা কেইগৰাকী কোন কোন? আকৌ সেই একেটাই প্ৰশ্ন, 4-5টা লবিত বিভক্ত হৈ থকা কংগ্ৰেছৰ কোনটো লবিয়ে চলাইছে সভাপতি হটাও অভিযান? অনুশাসন আছে বুলি দাবী কৰিলেও প্ৰদেশ কংগ্ৰেছত অনুশাসন বোলা বস্তুটো আছেনে? কিয় বাৰে বাৰে প্ৰদেশ কংগ্ৰেছত আৰম্ভ হয় সভাপতি পতা ভঙাৰ খেল? সভাপতি ভঙা পতাৰ খেলখনক লৈ প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। মই এতিয়ালৈকে কোনো প্ৰাক্তন বিধায়কৰ সৈতে মোৰ সাক্ষাৎ হোৱা নাই এইকেইদিন। যদি গোপনীয়ভাৱে কৰিছে মই নাজানো, কিন্তু মোৰ হাতত তেনেকুৱা তথ্য একেবাৰেই নাই। হাইকমাণ্ডে ভূপেন বৰা ডাঙৰীয়াক যেতিয়া ইয়াত নেতৃত্ব ল'বলৈ দিছে, তাৰ পিছত হাইকমাণ্ডৰে দায়িত্ব এইবিলাক চোৱা, নেতৃত্ব কৰিব লাগে নালাগে। আমি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী, মোকো যদি কাইলৈ কয় তুমি কৰিব নালাগে, তোমাৰ পাৰফৰ্মেঞ্চ বেয়া, মই আপত্তি কৰা উচিত নহ'ব আৰু মই নকৰোঁ। আৰু মোৰ বিৰুদ্ধেও আপোনালোকে জানে যোৱা 2016 চনৰ পৰা যথেষ্ট চহী হৈছিল, দিল্লীলৈ গৈছিল, কিন্তু হাইকমাণ্ডে মোকে বৰ্তাই ৰাখিলে। ৰাজীৱ ভৱনৰ ভিতৰে বাহিৰে চলি থকা এই চৰ্চাৰ কথা অৱগত নহয় বুলি দাবী কৰি এক প্ৰকাৰ বিষয়টোৰ পৰা ফালৰি কাটিলে দলটোৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰে। মই এই বিষয়ে অৱগত নহয়। আমি দলৰ নীতি নিয়ম মানি চলা এজন কৰ্মী, গতিকে দলৰ কথা দলৰ মজিয়াত আলোচনা হ'ব। দলৰ কথা যিসকলে বাহিৰত আলোচনা কৰে তেওঁলোকে নিষ্ঠাবান কৰ্মী কেতিয়াও হ'ব নোৱাৰে। দলৰ কথা দলৰ ভিতৰত আলোচনা হ'ব, না বাহিৰত না সংবাদ মাধ্যমত এইবোৰ কথা আলোচনা হ'ব নালাগে। আৰু যিসকলে কৰে, যিসকলে আপোনালোকক এই খবৰবোৰ দিয়ে, তেওঁলোকে দলৰ নিষ্ঠাবান কৰ্মী নহয়, কংগ্ৰেছৰ ভাল চিন্তা নকৰে তেওঁলোকে। পিছে দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ থকা বিষয়টোক একাংশ কংগ্ৰেছীয়ে গাপ দিবলৈ চেষ্টা কৰিলেও শাসক পক্ষই কিন্তু গাপ দিবলৈ নিদিয়ে। সেয়েহে বিজেপি বিধায়ক সুশান্ত বৰগোহাঁয়ে কৈ পেলালে, কংগ্ৰেছত এতিয়া অনুশাসন বুলি একো নিয়মেই নাই, যাৰ যি মন যায় তাকেই কৰি থাকে এতিয়া কংগ্ৰেছী নেতাসকলে। যিহেতু দলটোত কোনো এতিয়া ডিচিপ্লিন নাইকিয়া হ'লগে, সেইকাৰণে মানুহে কোনো অনুশাসন নমনা হৈছেগে। আৰু অনুশাসন যেতিয়া নাথাকে দলটোত এনেকুৱা ধৰণৰ বিসংগতি দেখা পায়। তেওঁলোকে এতিয়া ভাবিছে যে কাক ধৰি লৈ যাব। এতিয়া যদি নিজৰ ভিতৰত সসন্মত নাথাকিলে মানে এনেকুৱা পৰিৱেশে দলটোক নিশ্চিতভাৱে বিধ্বস্ত কৰিব। আৰু এই যিটো অনাগত বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত তেওঁলোকে হয়তো এই পৰিৱেশলৈ যাব যে তেওঁলোকে নিজৰ ভিতৰতে যুঁজি নিজে শেষ হ'ব। আৰু তাৰে এটা আভাস এতিয়া ইতিমধ্যে আমি দেখা পোৱা গৈছে। লবিকেন্দ্ৰিক ৰাজনীতি কংগ্ৰেছৰ পুৰণি বেমাৰ বুলি উল্লেখ কৰি বিধায়ক মানৱ ডেকাইও ক'লে, কংগ্ৰেছ দলটো 4-5টা লবিত বহুতা বিভক্ত। কেইবাটাও লবি আছে, এটা লবিয়ে ইটো লবিৰ ওপৰত ক্ৰিয়া কৰি থাকে। সেইকাৰণে কংগ্ৰেছৰ আজি এই শোচনীয় অৱস্থা সদায় থাকে। এতিয়া তেল মাৰিব লাগে, হয়, আমিও তেল মাৰিছিলোঁ লিডাৰবিলাক, পাৱাৰফুল লিডাৰবিলাক, তাত সেইটো ব্যৱস্থা। ভূপেন বৰাক আসনচ্যুত কৰিবলৈ একাংশ কংগ্ৰেছীয়ে আৰম্ভ কৰা স্বাক্ষৰ অভিযানে কি ফল দিয়ে সেয়া সময়তহে স্পষ্ট হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰ আৰু নৱৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।